Momonia ulai noa bihulo, oi ulai noa bihulo ya. Momonia tul pe bahanot oi, oi kokalot bandilo dongali, oi hatoni mothi gasoti, oi bihu mari puai jao, bihu mari. Prokitir bukunoi, oi bohonto ahile oi kuli khete kiero logala eo Moni, oi dhuno horgu, gumohoni oi bihu itera, oi bhuni ya goli bae, oi la hori oi ki here, oi go hona oi ki here. এটা পবিত্ৰ সময়ত বতৰো খুব অনুকূল বতৰ আৰু এই সময়ত মুকলি বিহু উদযাপন কৰা হৈছে আৰু খুব আড়ম্বৰপূৰ্ণভাৱে সকলো বিহুৱা দল বিভিন্ন সাংস্কৃতিক দলসমূহ ইয়াত যোগদান কৰিছে আৰু খুব সফলভাৱে মুকলি বিহুখন আগবাঢ়িছে আৰু বৰ্তমানলৈকে চলি আছে। প্ৰত্যেক বছৰে উদযাপন কৰি কিছু হৈছে, নতুনত্ব এটা আহিছে। প্ৰায় 18 বছৰে বেলতলা হাতীগড় আঞ্চলিক ৰঙালী বিহুখন উদযাপন কৰা হৈছে আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ইয়াত যোগদান কৰিছে আৰু বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানসমূহে নিজৰ মাজত স্বকীয়তা পাইছে আৰু ইজনে আনৰ মানে যিটো সাংস্কৃতিক অনুষ্ঠান সেই অনুষ্ঠানৰ এটা পৰিচয় দাঙি ধৰিছে। গতিকে সেইটো বৃহত্তৰ অসমীয়া বিহুৰ যিটো সংস্কৃতি সমন্বয় আৰু সংমিশ্ৰণ বিভিন্ন জনগোষ্ঠীৰ সেইটো ইয়াত বেলতলা ৰঙালী বিহুত পৰিলক্ষিত হৈছে আৰু বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকে যোগদান কৰাৰ ক্ষেত্ৰত বৃহত্তৰ অসমৰ এটা ডাঙৰ সংস্কৃতি এটা পৰিচয় হৈছে। ইয়াতটো আচলতে মঞ্চতকৈ গছৰ তলৈ যেনে লাগে, কাৰণ আমাৰ ইয়াতে চাৰিওফালে এটা প্ৰাকৃতিক পৰিৱেশ আৰু নৈসৰ্গিক বাতাবৰণ এটা আছে আৰু সেইটোৱে আমাৰ খেলপথাৰখনত এটা প্ৰাকৃতিক পৰিৱেশেই দিছে বুলি আমি ভাবোঁ। এতিয়া আচলতে যদি চাবলৈ যোৱা যায়, বিহুৱে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈছে আৰু এটা সংমিশ্ৰণ আৰু সমন্বয়ৰ এটা সংস্কৃতিৰে সকলোকে আদৰি লৈছে আৰু সকলোৰে মাজত এটা ঐক্যতা আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰিছে। আমাৰ বেলতলাৰ আশে পাশে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো বেলতলা বহাগী উৎসৱখনে এটা ভাতৃত্ব আৰু ঐক্যতাৰ এনাজৰী বান্ধি ৰাখিছে আৰু সেইটো আমাৰ সদায় অটুট থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু নৱপ্ৰজন্মই আৰু সেইটো এতিয়া তেওঁলোকেও ইয়াত তেনেকুৱা এটা প্ৰতিশ্ৰুতি তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে আৰু এইবুলি আচলতে মানুহ বিহুৰ লগত সংগতি ৰাখি
উদ্যোক্তাসকলে যি জ্যেষ্ঠসকলক বিহু বাণীৰে সন্মান জনাইছে সেয়া আচলতে খুব এটা আদৰ্শ ল'বলগীয়া। আৰু নতুন প্ৰজন্মই এই বিহুক এটা নিজৰ মাজত এটা ভাতৃত্ববোধৰ আৰু এটা ঐক্য আৰু সংহতি আৰু মৰম চেনেৰে ৰাখিব পৰা এটা বিষয় হিচাপে তেওঁলোকে আগবাঢ়ি যাব। আৰু এনেদৰেই আমাৰ জাতীয় সংস্কৃতি আৰু বিহুৰ উৎসৱটো আমাৰ ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছে। আচলতে আমাৰ ৰূপালী জয়ন্তী হ'ব লাগিছিল, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমি সোণালী জয়ন্তীলৈ আগবাঢ়িছোঁ আৰু সকলোৱে আগবাঢ়ি আছে। আৰু অহা 5 তাৰিখে আমাৰ সোণালী জয়ন্তী উপলক্ষে এখন ৰাজহুৱা সভা আমি আয়োজন কৰিছোঁ। আৰু সেই সভাখনত আমি সকলোকে ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যম আৰু চিঠি পত্ৰৰে আমি যোগাযোগ কৰিছোঁ আৰু সকলোৱে ইয়াত যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সোণালী জয়ন্তীত সফল কৰিবলৈ মই সকলো ৰাজ্যকে আহ্বান জনাইছোঁ।